নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰলৈ আহিছো আপোনালোকৰ মাজলৈ পুলিচ কনষ্টেবল নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2024 পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে কনষ্টেবলৰ বাবে এই পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কিমানটা পদ মুকলি কৰা হৈছে কেতিয়া পৰা এপ্লাই হ'ব এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গপিনি আপোনালোকে নিজেও সকলো বিলাকৰ তথ্য আপোনালোকে চেক কৰি লব পাৰিব আৰু লগতে যোনসকল ক্যান্ডিডেটে এসএসসি জিডি কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকে এই ইবুকখন আপোনালোকে লৈ লব পাৰিব আসামিজ মিডিয়ামত ইয়াতে অল সাবজেক্টৰ ওপৰত বনোৱা হৈছে যদি এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 139 रुपीस কিন্তু আপোনালোকৰ বাবে 120 रुपीसতে দিয়া হৈছে যদি লব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক দি দিয়া হ'ব যদি আপোনালোকে লব বিচাৰে আপোনালোকে লৈ লব পাৰে এতিয়া পুলিচ কনষ্টেবলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব ডিপাৰ্টমেন্ট নেম আইটিবিপি ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৌজৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 14 ডিসেম্বৰ লৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব লাগিব স্যালাৰি 21700 পৰা 69100 টকালে 100 টকালৈকে আপোনালোকে স্যালাৰি পাব পোষ্ট নেম ইয়াতে এসআই সাব ইন্সপেক্টৰ হেড কনষ্টেবল আৰু কনষ্টেবলৰ কাৰণে ভ্যাকেন্সি দেখিবলৈ পাব জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে itbppolice.nic.in ইম্পৰ্টেন্ট ডেট নোটিফিকেশন ৰিলিজ ডেট যেহেতু আজি নোটিফিকেশন ৰিলিজ ডেট হৈছে অফিচিয়েল ওয়েবসাইটত আজি যেহেতু 14 নৱেম্বৰ 2024 শৰ্ট নোটিফিকেশন মুকলি কৰা হৈছিল 22 অক্টোবৰ তাৰিখে আজি ফুল নোটিফিকেশন আহি গৈছে itbppolice.nic.in অফিচিয়েল সাইটত 14 নৱেম্বৰ তাৰিখে আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব 15 নৱেম্বৰ 2024 কাইলৈৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই লাষ্ট ডেট 14 ডিসেম্বৰ লৈকে আপোনালোকে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তাবা নেক্সট হৈছে বয়সৰ সময়সীমা সাব ইন্সপেক্টৰৰ বাবে এপ্লাই কৰিবলৈ হলে আপোনালোকে 20 পৰা 25 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এই ইলেকশন দিয়া হৈছে হেড কনষ্টেবলত এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এই ইলেকশন দিয়া হৈছে কনষ্টেবল পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰ পৰা 23 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এই ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমসি বিলাকৰ কাৰণে 3 বছৰ ইলেকশন দিয়া হৈছে তাবা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশন ইয়াতে সাব ইন্সপেক্টৰ পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট হ'ব লাগিব লগতে পিসিএম সাবজেক্ট আপোনালোকে থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছ সাবজেক্ট এটা আপোনালোকৰ থাকিব লাগিব তাবা নেক্সট আপোনালোকৰ যদি হেড কনষ্টেবল পদবিলাকত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে 12 পাস কৰিব লাগিব আৰু লগতে পিসিএম সাবজেক্ট এটা আপোনালোকৰ থাকিব লাগিব লগতে 45% থাকিব লাগিব নাইবা যদি আপোনালোকে মেট্ৰিক পাস কৰি যদি আপোনালোকে আইটিএ কৰিছিলে আইটিএ বা ডিপ্লোমা যদি আপোনালোকে কৰিছিলে ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিক্যাল কম্পিউটাৰ সায়েন্স যদি আপোনালোকে কৰিছিলে তেতিয়াহলে আপোনালোকে হেড কনষ্টেবলত এপ্লাই কৰিব পাৰিব নাইবা 10 পাস কৰি যদি আপোনালোকৰ পিসিএম সাবজেক্ট এটা আছে যদি ডিপ্লোমা কৰিছিলে ইলেক্ট্ৰনিক বা কমিউনিকেশনছ বা কম্পিউটাৰ সায়েন্স বা ইনফৰমেশন টেকনলজি বা ইলেক্ট্ৰিক্যাল এইখিনি যদি আপোনালোকে ডিপ্লোমা কৰিছিলে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কনষ্টেবল পদবিলাকত এপ্লাই কৰিবলৈ হলে মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ আইটিএ বা ডিপ্লোমা কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে সুবিধা হ'ব যদি আপোনালোকৰ নাই তেতিয়াও আপোনালোকে কনষ্টেবল পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাবা নেক্সট হৈছে ভ্যাকেন্সি টোটাল ভ্যাকেন্সি 526 টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতে সাব ইন্সপেক্টৰ টেলিকমিউনিকেশন মেলৰ কাৰণেও দেখিবলৈ পাব আৰু ফিমেলৰ কাৰণেও আপোনালোকে দেখিবলৈ পাব ইয়াতে কোনটো কাষ্টৰ কাৰণে কিমানটা ভ্যাকেন্সি আছে ডিটেইলছখিনি আপোনালোকে ধুনিয়াকে চেক কৰি লব মই ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টখন দিয়া আছে তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে জেনাৰেল ইডব্লিউএছ ওবিসি বিলাকে এসআই পদবিলাকৰ যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে 200 रुपीस পেমেন্ট কাটিব লাগিব আৰু আদাৰ্স বিলাকে 100 रुपीस পেমেন্ট কাটিলে হৈ যাব আৰু যি সকল ক্যান্ডিডেট এসসি বা এসটি বা ফিমেল হয় তেনেকুৱা কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব এপ্লিকেশন ফিসৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে সিলেকশন প্ৰসেস এই পদৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ পিটি এণ্ড পিএসটি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এণ্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাপা ৰিটেন এক্সাম
এক্সামিনেশ্যন হ'ব তাৰপা ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব তাৰপা মেডিকেল টেষ্ট হ'ব তাৰপা আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিওৱা হ'ব এটো বিষয় আপোনালোকে গম পালে হাউ টু এপ্লাই ফৰ ITBP টেলিকমিউনিকেশ্যন ইকুইপমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে কাইলৈৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইন্টাৰেষ্ট হয় যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিলে সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ